নমস্কাৰ ছাৰ বাইদেউসকল, ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে আজি এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ পাইছে। যিটো খবৰ ৰাজ্যৰ প্ৰতিজন শিক্ষক কৰ্মচাৰীয়ে জনাটো অত্যন্ত প্ৰয়োজন। হয় ছাৰ বাইদেউসকল, এয়া চাওক 2 মাৰ্চত লখৰাত শিক্ষক মঞ্চৰ অধিৱেশন। সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ দ্বিতীয় দ্বিবাৰ্ষিক অধিৱেশনখন অহা 2 মাৰ্চ ৰবিবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব গুৱাহাটীৰ লখৰাত হাউকুছিত অৱস্থিত NEF কলেজত। অধিৱেশনখন উপলক্ষে পতাকা উত্তোলন, শ্বহীদ তৰ্পণ আৰু প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব। অধিৱেশনত শিক্ষক কৰ্মচাৰীসকলৰ বাবে পদোন্নতিৰ ব্যৱস্থাৰ প্ৰৱৰ্তন, শিক্ষকৰ বাবে আৰ্জিত ছুটি বৃদ্ধি, বিদ্যালয়ৰ আন্তঃগাঁথনি, পুঁজিৰ যোগান, ছাত্ৰ ছাত্ৰীৰ সমসাজ, পাঠ্যপুথি, অভ্যাস বহী যোগান ধৰা, কায়িক আৰু মানসিক বিকাশৰ বাবে খেলাৰ সামগ্ৰী প্ৰদান, আলোচনী প্ৰকাশ কৰাৰ বাবে পুঁজিৰ যোগান ধৰা, মূল্যবোধ শিক্ষাৰ বাবে আঁচনি প্ৰস্তুত কৰা, শৈক্ষিক দিনপঞ্জীৰ বহিৰ্ভূত কামত শিক্ষকক জড়িত নকৰা আদি শিক্ষাৰ্থী, শিক্ষক আৰু শিক্ষানুষ্ঠানৰ সমস্যাসমূহ সমাধানৰ বাবে চৰকাৰৰ লগত সহযোগিতা কৰাৰ বাবে পৰিৱেশ গঢ়ি তুলি ভৱিষ্যতৰ দিনত অসমৰ শৈক্ষিক জয়যাত্ৰাত দেশৰ ভিতৰত অন্যান্য ৰূপত দাঙি ধৰাৰ বাবে মঞ্চই কাম কৰি যোৱাৰ বাবে পৰিৱেশ ৰচনাৰ বাবে চৰ্চা কৰা হ'ব। ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ প্ৰত্যাহ্বান আৰু সম্ভাৱনা সম্পৰ্কতো অধিৱেশনত আলোচনা কৰা হ'ব। অধিৱেশনত শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু আৰু শিক্ষা সচিব উপস্থিত থকাৰ সম্ভাৱনা আছে। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো অহাকালি অৰ্থাৎ 2 মাৰ্চ ৰবিবাৰে লখৰাত শিক্ষক মঞ্চৰ দ্বিতীয় দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'ব আৰু সেই অধিৱেশনত ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াও উপস্থিত থাকিব। সেয়েহে আশা কৰা হৈছে যে ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ যিসমূহ দাবী আছে, যেনে গ্ৰেড পে বৃদ্ধি কৰা, শিক্ষকৰ আৰ্জিত ছুটি বৃদ্ধি আৰু শিক্ষকৰ পদোন্নতিৰ যি ব্যৱস্থা আছে সেয়া প্ৰৱৰ্তন কৰাৰ বাবে আমাৰ সদৌ অসম সন্মিলিত শিক্ষক মঞ্চই বহুদিন ধৰি দাবী জনাই আহিছে আৰু এই ক্ষেত্ৰত শিক্ষামন্ত্ৰী ডাঙৰীয়াই অহাকালি কিবা এটা সুখবৰ দিয়াৰ সম্ভাৱনা আছে। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।